ৰাস উপভোগ কৰিবলৈ অহা এই অঞ্চলৰ পৰম শ্ৰদ্ধাৰ আই মাতৃসকল, বন্ধু বান্ধৱীসকল, এই অনুষ্ঠানটিৰ লগত জড়িত সন্মানীয় বিষয়ববীয়াসকল, প্ৰথমে মই সকলোলৈকে আমাৰ মাজুলীৰ স্বাভিমান, মাজুলী জাতীয় জীৱনৰ এক প্ৰতীক ৰাস মহোৎসৱলৈ সকলোকে শুভেচ্ছা জনাইছোঁ, সকলোকে আদৰণি জনাইছোঁ। আমাৰ মাজুলীৰ ৰাস বুলি ক'লে এটা আৱেগ আছে। আমি ৰাস মহোৎসৱটি অকল আমি উৎসৱ হিচাপে পালন নকৰোঁ। ৰাস মহোৎসৱ হৈছে মাজুলীৰ এক পৰিচয়, আমাৰ স্বাভিমানৰ প্ৰতীক, আমাৰ অস্তিত্বৰ প্ৰতীক, আমাৰ সংস্কৃতিৰ প্ৰতীক। আৰু এইবাৰ শুনিবলৈ পাই অতিকে মই সুখ অনুভৱ কৰিছোঁ। এইবাৰ আমাৰ মাজুলীৰ গৰ্বত 65খন ৰাস মঞ্চ জন্ম হৈছে। এই আমাৰ কাৰণে আনন্দৰ বতৰা, এক আহাৰ ৰেঙুনি, সংকল্পৰ প্ৰতিশ্ৰুতি। আমি ভৱিষ্যতৰ দিনত এই মাজুলীৰ গৰ্ভত জন্ম হোৱা 65খন আমি মাজুলীৰ এই অনুষ্ঠানবিলাক আমি জীয়াই ৰাখিব লাগিব। এই আপাহতে মই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাব বিচাৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই মাজুলীৰ গৰ্ভত জন্ম হোৱা 65খন ৰাস মঞ্চক উজ্জীৱিত কৰাৰ কাৰণে ৭৫,০০০কৈ আৰ্থিক অনুদান দি লালন পালনৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সাহায্য আগবঢ়াইছে। এই আপাহতে মাজুলীবাসীৰ হৈ মাজুলীবাসীৰ আইৰ সন্তান হিচাপে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ আমাৰ মাজুলীবাসী, প্ৰথমে মই সকলো মাজুলীবাসী ৰাইজক তথা অসমবাসী ৰাইজক আৰু মাজুলীলৈ যিসকল পৰ্যটক দেশীয়ে হওক বিদেশীয়ে হওক আমাৰ মাজুলীলৈ ৰাস চাবৰ কাৰণে আহিছে, সকলোলৈকে আদৰণি জনাইছোঁ আৰু স্বাগতম জনাইছোঁ। আৰু আজিৰ পৰা আমাৰ এই মাজুলীৰ যিটো ৰাস বুলি ক'লে এটা অসমতে নহয় গোটেই দেশতে বা বিশ্বতে এটা পৰিচিত এটা অনুষ্ঠান। এই অনুষ্ঠান আজিৰ পৰা মাজুলীত আৰম্ভ হৈছে আৰু এইবাৰ আমি শুনিবলৈ পাইছোঁ, অতি গৌৰৱেৰে আমি ক'ব পাৰোঁ যে আমাৰ মাজুলীৰ এই বুকুত 65খন ৰাস মঞ্চ জন্ম হৈছে। এইটোৱে এটা বাৰ্তা দিছে যে মাজুলীৰ এই যিটো ৰাস, এই ৰাস মহোৎসৱে এতিয়া বিশ্বৰ সংস্কৃতিক প্ৰতিনিধিত্ব কৰিব পৰা এক পৰিৱেশ সৃষ্টি হৈছে বুলি আমি অনুভৱ কৰিছোঁ। আৰু ইয়াতে আজি আমি মুদৈবিল মিলনজ্যোতি ৰংগমঞ্চত আমি এই অনুষ্ঠানত আহিছিলোঁ, ইয়াতো দেখিছোঁ এক উলহ মালহৰ এটা পৰিৱেশ। আৰু এই আপাহতে আমি অসম চৰকাৰক ধন্যবাদ জনাব বিচাৰিছোঁ। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাব বিচাৰিছোঁ যে আমাৰ এই চৰকাৰে আমাৰ মাজুলীৰ ৰাস মঞ্চবিলাকলৈ ৭৫,০০০কৈ আৰ্থিক সাহায্য আগবঢ়াইছে। আৰু মাজুলীৰ জিলা প্ৰশাসনো যথেষ্ট তৎপৰতাৰে এই মাজুলীৰ ৰাস মহোৎসৱটি কেনেকৈ উদযাপন কৰিব লাগে এই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু আমি এবাৰ শুনিছোঁ মাজুলী প্ৰশাসনে উদ্যোগ লৈছে যে প্ৰতিটো ৰাস মঞ্চত ৫০০টাকৈ চাকি গছ জ্বলাই এক জিলিকাব বিচাৰিছে। আৰু আমিও এক বাৰ্তা দিব বিচাৰিছোঁ আৰু প্ৰত্যেকজন মাজুলীবাসী ৰাইজক আমি অনুৰোধ জনাব বিচাৰিছোঁ, আমি এই অনুষ্ঠানবিলাকত আমি সহযোগ কৰিব লাগে। আৰু আমাৰ সহযোগিতাই যাতে যেন বিশ্বৰ বুকুত এই বিশ্বৰ সংস্কৃতিক আমাৰ মাজুলীৰ ৰাহে প্ৰতিনিধিত্ব কৰক এই অনুৰোধ জনাইছোঁ। আৰু সকলোলৈকে আমি শাৰদীয় এই শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা এই ৩-৪ দিন আমাৰ এই মাজুলীত অনুষ্ঠিত হ'ব, সকলোলৈকে শুভেচ্ছা জনাইছোঁ। অবভিয়াছলি আমি অনুৰোধ জনাম যে এটা হেল্ডি কম্পিটিশ্যন থাকিব লাগে। যিহেতু আমি এই অনুষ্ঠানবিলাক পাতোঁ, আগতে দেখোঁ যে অনুষ্ঠান হোৱাৰ পিছত শেষ হোৱাৰ পিছত বহুত লেতেৰা এনেকুৱা পৰিৱেশ, এটা অপৰিষ্কাৰ এনেকুৱা পৰিৱেশ সৃষ্টি হয়। গতিকে প্ৰশাসনে এটা ক্ৰিয়েটিভ এটা ইনিচিয়েটিভ লৈছে, ইনোভেটিভ ইনিচিয়েটিভ লৈছে আৰু এটা ভাল ইনিচিয়েটিভ বুলি ভাবোঁ। আৰু সকলোকে অনুৰোধ জনাইছোঁ যাতে যেন
পৰিষ্কাৰ পৰিচ্ছন্নতা স্বচ্ছতাক অগ্ৰাধিকাৰ দি আমি অনুষ্ঠানবিলাক পাতিব লাগে আৰু অনুষ্ঠান শেষ হোৱাৰ পিছত সকলোৱে স্বচ্ছ অভিযান লৈ স্বচ্ছতা কাৰ্যসূচী লৈ এই অনুষ্ঠানবিলাকৰ চাফ চিকুণ কৰিব লাগে আৰু এই অনুষ্ঠানবিলাককো মই অনুৰোধ জনাব বিচাৰিছোঁ আপোনালোকে যাতে যেন এই পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব দিয়ক আৰু শান্তি শৃংখলা বজাই ৰাখক মাজুলীবাসীৰ ৰাইজক অনুৰোধ জনাইছোঁ বিশেষকৈ যুৱ প্ৰজন্মক অনুৰোধ জনাব বিচাৰিছোঁ যিহেতু এইকেইদিন আমাৰ বিভিন্ন দেশী বিদেশী পৰ্যটক আহিব গতিকে যাতে যেন আমি সকলোৱে মাজুলীলৈ অহা পৰ্যটকসকলক আদৰণি জনাব লাগে আমি যিহেতু আমি গৃহস্থ গতিকে অতিথিক আমি সুন্দৰকৈ আমি স্বাগতম জনাব লাগে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি হ'ব নালাগে যাতে যেন মাজুলীৰ ৰাখে মাজুলীৰ ডিচিপ্লিনে নিয়মানুৱৰ্তিতাই যাতে যেন আমি বেলেগত ক'ব পাৰোঁ যে মাজুলীৰ এক শৃংখলাবদ্ধভাৱে ৰাস অনুষ্ঠিত হয় এই আহ্বান জনালোঁ মই